মই আজি গ'লো মই এজন সাপোজ অহাকালি মই আমেৰিকাত গুচি গ'লো মোৰ সিটিজেনশিপটো মই আমেৰিকা ল'লো কিন্তু মই ভাৰততেতো 40 বছৰ থাকিলো সব ভাৰতৰ প্ৰতিটো মোৰ এতিয়া মই নিজেই নাজানো মই ভাৰতীয় নে মই আমেৰিকান যদি মোক ভাৰতৰ পৰা ডেইলি মোটিভেট কৰি থাকে যে তুমি ভাৰতীয় মোৰ মাইন্ডটো ভাৰতীয় হ'ব লিগেলি মই আমেৰিকান হ'ম যেতিয়া দুইখন ষ্টেটৰ কনফ্লিক্ট লাগিব মোৰ লয়ালিটিটো ভাৰতৰ ফালে আহি যাব এটা ভাৰত আৰু আমেৰিকা যুদ্ধ লগাৰ সম্পৰ্ক নাই গতিকে এই কথাটো মই বাদ দিলো মই আহিলো বাংলাদেশৰ পৰা অসমত আছো মোৰ দেউতা মা 14 গোষ্ঠী মোৰ বাংলাদেশত ঘৰ যদি বাংলাদেশী মানুহবিলাকে সদায় মোক লিটাৰেচাৰ দি থাকে ৰেডিঅ'ত বজাই থাকে ব্ৰেইন ৱাশ কৰি থাকে তেতিয়া মোৰ লয়ালিটিটো আইনগতভাৱে ভাৰত কিন্তু মানসিকভাৱে মোৰ লয়ালিটিটো থাকিব বাংলাদেশত ভাৰত আৰু বাংলাদেশৰ কাজিয়া লাগিলে মই কোনফালে যাম হেতু এটা সিদ্ধান্ত আজিয়ে ল'ব নোৱাৰি সেইকাৰণে বাংলাদেশে চেষ্টা কৰি আছে যে চিকেন নেকৰ আশে-পাশে থকা বাংলাদেশ মানে মই গভৰ্ণমেণ্ট কোৱা নাই বাংলাদেশৰ ফাণ্ডামেণ্টেলিষ্ট অৰ্গেনাইজেশ্যন তেওঁলোকে ধুবুৰী শিলিগুৰি হওক বা গোটেই চিকেন নেকটোৰ আশে-পাশে থকা মানুহবিলাকক তেওঁলোকে মোটিভেট কৰিব চেষ্টা কৰি আছে যে ৰিমেইন এজ এ বাংলাদেশী although you are staying now in India এই যে ফোন কল আহিছে ওয়াল রাইটিং হৈছে it is part of that conspiracy সেইকাৰণে মই সদায় কওঁ যে উত্তৰ পূব ভাৰতৰ মানুহ পশ্চিম বংগৰ মানুহ অসমৰ মানুহ we are living on a fire আমি নিজেও নাজানো যে এটা সংঘাত হলে আমাৰ ভৱিষ্যত কি হ'ব যেতিয়ালৈকে সংঘাত নহয় সব ঠিক আছে যেতিয়া সংঘাত হ'ব large section of people whose original residence in the Moimansingh district, Rangpur district, where their loyalty will go. Eto aji ami kuno kobo noaru, sei samoyathe ami gom pam. Karon moi Bangladeshor radio shuni asu, Bangladeshor TV sai asu, Bangladeshor pra manu oha joa kori ase, constantly mur murot humai ase je tumi Bangladeshor origin. Ar moi to hoye. Aru ভাৰত চৰকাৰেও ৰাস্তা বনাই দিছে স্কুল বনাই দিছে ঘৰ বনাই দিছে মেডিকেলত সিট দিছে কৰ্ম সংস্থাপন দিছে আইডেন্টিটি দিছে গতিকে আধা মই ভাৰতীয় হৈছো আধা বাংলাদেশী এটা ইট উইল বি ডিপেন্ড হাউ দা উইল ট্ৰিক হিম আমি কেনেকৈ তাক মেনিপুলেট কৰিম আজি যদি অসমৰ 50,000 মানুহ বাংলাদেশত থাকে সদায় যদি আমি বিহুত লাৰু পিঠা পঠাই থাকো সিহঁতিতো অসমীয়া হৈ থাকিব তা যুদ্ধৰ সময়ত সিহঁতি অসমকে সমৰ্থন কৰিব যে মোৰ ঘৰ তাতে আকৌ কিছুমানে নকৰিব যে নহয় মইতো সব বাদ দি আহিছো বাংলাদেশত গতিকে মই বাংলাদেশী সো দিস হাউ দা জিঅ'পলিটিক্স প্লে যে কেনেকৈ সেই সময়ত এই ঘটনাবিলাকে হাউ ইট উইল ৱৰ্ক সো দিস ফোন কলস are not ordinary phone calls. Coming back to this, these are part of larger conspiracy to weaken the chicken neck of India. যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত